Hello everyone, আশা কৰো আপোনালোক সকলে ভালে আছে। আজি ৰসায়ন বিজ্ঞানৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকৰ মাজত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাখনে খুবেই সহায় হ'ব। আৰু যদি প্ৰথম চাই আছে ভিডিঅ'টো তেতিয়াহলে পেজটো ফলো কৰি ল'ব আৰু ভিডিঅ'টা শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰো। প্ৰথম কোৱেশ্চন আছে ৰসায়নৰ পিতৃ বুলি কাক জনা যায়? ৰসায়নৰ পিতৃ বুলি কাক জনা যায়? উত্তৰ ৰসায়নৰ পিতৃ বুলি এন্টনি লেভেচিয়াৰক জনা যায়। মনত ৰাখিব, ৰসায়নৰ পিতৃ বুলি এন্টনি লেভেচিয়াৰক জনা যায়। কুৱেশ্যন নম্বৰ 2, অধাতু মৌল কি? অধাতু মৌল কি? মনত ৰাখিব, অধাতু মৌল হল কাৰ্বন। অধাতু মৌল হল কাৰ্বন, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3, হাইড্ৰোজেন গেছ কোনে আৱিষ্কাৰ কৰে? হাইড্ৰোজেন গেছ কোনে আৱিষ্কাৰ কৰে? উত্তৰ ইংৰাজ বিজ্ঞানী হেনৰি কেভেন্ডিছে 1766 চনত কি কৰে? হাইড্ৰোজেন গেছ আৱিষ্কাৰ কৰে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4, অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰে? অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰে? উত্তৰ জোসেফ প্ৰিষ্টলি আৰু কাৰ্ল স্কেলিয়ে কি কৰে? অক্সিজেন গেছ আৱিষ্কাৰ কৰে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5, নাইট্ৰজেন গেছ কোনে আৱিষ্কাৰ কৰে? নাইট্ৰজেন গেছ কোনে আৱিষ্কাৰ কৰে? উত্তৰ 1772 চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰুদাৰফৰ্ডে কি কৰে? নাইট্ৰজেন গেছ আৱিষ্কাৰ কৰে, মনত ৰাখিব। 1772 চনত ইংলেণ্ডৰ বিজ্ঞানী ডেনিয়েল ৰুদাৰফৰ্ডে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, পৃথিৱীত বৰ্তমানলৈ আৱিষ্কৃত মৌলৰ সংখ্যা কিমান? পৃথিৱীত বৰ্তমানলৈ আৱিষ্কৃত মৌলৰ সংখ্যা কিমান? উত্তৰ 106 বিধ, মনত ৰাখিব। পৃথিৱীত বৰ্তমানলৈ আৱিষ্কৃত মৌলৰ সংখ্যা হল 106 বিধ। কুৱেশ্যন নম্বৰ 7, কাঁচৰ উপাদানবোৰত কি থাকে? কাঁচৰ উপাদানবোৰত কি থাকে? উত্তৰ বালি, চূণ আৰু সোডা থাকে কাঁচৰ উপাদানবোৰত, মনত ৰাখিব। বালি, চূণ আৰু সোডা। কুৱেশ্যন নম্বৰ 8, সূৰ্যৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব নোৱাৰা কাঁচবিধ কি? সূৰ্যৰ শৰীৰৰ বাবে বিপদজনক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি পাৰ হ'ব নোৱাৰা কাঁচবিধ হল ক্ৰোক কাঁচ, মনত ৰাখিব। ক্ৰোক কাঁচ। কুৱেশ্যন নম্বৰ 9, কাৰ্বন ডাই অক্সাইডৰ আৱিষ্কাৰক কোন? এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি, আৰু পেজটো যদি ফলো কৰা নাই এতিয়ালৈকে ফলো কৰি ল'ব। উত্তৰ ভন হেলমো, মনত ৰাখিব। কাৰ্বন ডাই অক্সাইডৰ আৱিষ্কাৰক ভন হেলমো। কুৱেশ্যন নম্বৰ 10, তৰল অক্সিজেনৰ ৰং কি? তৰল অক্সিজেনৰ ৰং কি? উত্তৰ ঈষৎ নীলা, মনত ৰাখিব। ঈষৎ নীলা। কুৱেশ্যন নম্বৰ 11, এচিড আৰু পাৰাৰ বিক্ৰিয়া কেনেকৈ সৃষ্টি কৰা হয়? এচিড আৰু পাৰাৰ বিক্ৰিয়া কেনেকৈ সৃষ্টি কৰা হয়? উত্তৰ পানী আৰু নিমখৰ দ্বাৰা কি কয়? এচিড আৰু পাৰাৰ বিক্ৰিয়া সৃষ্টি কৰা হয়। কুৱেশ্যন নম্বৰ 12, গেলি পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলোৱাৰ কাৰণ কি? গেলি পচি যোৱা মাছ আৰু কণীৰ পৰা বেয়া গোন্ধ ওলোৱাৰ কাৰণ কি? ছালফাৰ H2S উৎপন্ন হয়। উৎপন্ন হোৱাৰ কাৰণে কি কয়? গেলি পচি যোৱা মাছৰ গোন্ধ ওলায়। কুৱেশ্যন নম্বৰ 13, আটাইতকৈ গধুৰ মৌলবিধ কি? আটাইতকৈ গধুৰ মৌলবিধ কি? উত্তৰ ইউৰেনিয়াম হল আটাইতকৈ গধুৰ মৌল, মনত ৰাখিব। ইউৰেনিয়াম হল আটাইতকৈ গধুৰ মৌল। এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 14, হাবিয়া গছৰ আঠাৰ পৰা কি প্ৰস্তুত কৰা হয়? হাবিয়া গছৰ আঠাৰ পৰা কি প্ৰস্তুত কৰা হয়? উত্তৰ ৰবৰ প্ৰস্তুত কৰা হয়, মনত ৰাখিব। হাবিয়া গছৰ আঠাৰ পৰা। কুৱেশ্যন নম্বৰ 15, হালধিৰ ৰং হালধীয়া হোৱাৰ কাৰণ কি? আহিব পাৰে, মনত ৰাখিব কুৱেশ্যনটো। হালধিৰ ৰং হালধীয়া হোৱাৰ কাৰণ কি? উত্তৰ
কাৰ্কিউমিন ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে কি হয় হালধিৰ ৰং হালধীয়া হোৱা দেখা যায় মনত ৰাখিব Question number 16 আদা জ্বলাৰ কাৰণ কি আদা জ্বলাৰ কাৰণ কি আদা কিয় ঝাল লাগে উত্তৰ আদাত জিঞ্জিয়ৰেল নামৰ ৰাসায়নিক পদাৰ্থ থাকে মনত ৰাখিব আদাত জিঞ্জিয়ৰল নামৰ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে আদা জ্বলা লাগে Question number 17 এছিয়া মহাদেশৰ ভিতৰত প্ৰথম ভন হিপ্পেল বঁটা বিজয়ী ভাৰতীয় বিজ্ঞানীজন কোন উত্তৰ ডক্টৰ সীতামণি নাগেশ ৰাও CNRR মনত ৰাখিব ডক্টৰ সীতামণি নাগেশ ৰাও জন্ম হয় 1934 কৰ্ণাটকত মনত ৰাখিব 1934 কৰ্ণাটকত Question number 14 ত্বৰণৰ একক কি ত্বৰণৰ একক কি উত্তৰ লব্ধ একক মনত ৰাখিব ত্বৰণৰ একক হ'ল লব্ধ একক Question number 19 মহাজাগতিকৰ দূৰত্বৰ একক কি মহাজাগতিকৰ দূৰত্বৰ একক কি উত্তৰ আলোক বৰ্ষ মনত ৰাখিব মহাজাগতিকৰ দূৰত্বৰ একক হ'ল আলোক বৰ্ষ Question number 20 এক গেলন কিমান উত্তৰ 4.54 লিটাৰ মনত ৰাখিব 4.54 লিটাৰ Question number 21 এক মাইল কিমান কিলোমিটাৰ মনত ৰাখিব উত্তৰ 1.6093 কিলোমিটাৰ মনত ৰাখিব এক মাইল কিমান কিলোমিটাৰ 1.6093 কিলোমিটাৰ Question number 22 MKS পদ্ধতিত আয়তনৰ একক কি MKS পদ্ধতিত আয়তনৰ একক কি উত্তৰ ঘন মিটাৰ মনত ৰাখিব ঘন মিটাৰ Question number 23 CGS পদ্ধতিত তাপৰ একক কি CGS পদ্ধতিত তাপৰ একক কি সায়েন্সৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত পাব সো মনত ৰাখিব উত্তৰ ক্যালোৰি এটা শেয়াৰ কৰি দিয়ক ভিডিওটো অনুগ্ৰহ কৰি এটা শেয়াৰ কৰিব আপোনালোকে Question number 24 MKS পদ্ধতিত বলৰ একক কি MKS পদ্ধতিত বলৰ একক কি উত্তৰ নিউটন মনত ৰাখিব MKS পদ্ধতিত বলৰ একক হ'ল নিউটন Question number 25 FPS পদ্ধতিত ক্ষেত্ৰফলৰ একক কি FPS পদ্ধতিত ক্ষেত্ৰফলৰ একক কি উত্তৰ বৰ্গ ফুট মনত ৰাখিব বৰ্গ ফুট Question number 26 গাখীৰৰ বিশুদ্ধতা জুখিবলৈ ব্যৱহাৰ কৰা হয় গাখীৰৰ বিশুদ্ধতা জুখিবলৈ কি ব্যৱহাৰ কৰা হয় উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব বা গাখীৰৰ পানীক ধৰা পৰিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰা হয় Question number 27 পদাৰ্থ বিজ্ঞানৰ জনক কোন পদাৰ্থ বিজ্ঞানৰ জনক কোন পেজটোত বহুতো ভিডিও দি আছে আপোনালোকে চাই ল'ব পাৰে পেজটোত বহুতো ভিডিও দিয়া আছে উত্তৰ এলবাৰ্ট আইনষ্টাইন জন্ম 14/3/1879 মনত ৰাখিব 18